নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জন্মাষ্টমীৰ দিনা বা জন্মাষ্টমীৰ আগতেই আপোনালোকে ঘৰলৈ আনক এই তিনিটা বস্তু। আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব, আপোনাৰ ভাগ্য উদয় হৈ পৰিব। ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ বাস হ'ব, লগতে মা লক্ষ্মীও আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত তেওঁলোকৰ কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে যি কামত হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা নামি অহা আপোনালোকে দেখিবলৈ পাব। ঘৰত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। জন্মাষ্টমীৰ আগতেই বা জন্মাষ্টমীত ঘৰলৈ কি বস্তু আনিব লাগে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পঞ্চামৰ অনুসৰি ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী আৰম্ভ হ'ব। এই তিথি আৰম্ভ হ'ব ২৬ আগষ্টৰ ৰাতি ৩:৩৯ পৰা আৰু এই তিথি সমাপ্ত ঘটিব ২৭ আগষ্টৰ ৰাতি ২:৩০। এই সময়খিনিক বহু শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। প্ৰত্যেক বছৰে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিটোক জন্মাষ্টমী হিচাপে পালন কৰি অহা হৈছে। দাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰত চন্দ্ৰমা যেতিয়া বৃহস্পতিৰ ৰাশিত গমন কৰিছিল, সেই সময়ত মাজৰাতি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। তেওঁ জন্ম হোৱাৰ লগে লগে গোটেই পৃথিৱীৰ দিশ সলনি হৈ পৰিছিল আৰু লগতে গোটেই মানৱ সমাজ সুখী আৰু আনন্দিত হৈ পৰিছিল। এতিয়া আমি জানি লওঁ আহক জন্মাষ্টমীৰ দিনা বা জন্মাষ্টমীৰ আগতেই আমি ঘৰলৈ কি বস্তু আনিব লাগে। এই বস্তু আপোনালোকে ঘৰলৈ আনিলে আপোনালোকৰ ওপৰত সকলো সুখ শান্তি বিৰাজ হ'ব আৰু লগতে দেৱ দেৱীৰ সকলো আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত বিশেষভাৱে পৰিব, যাৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব। আহক বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। জন্মাষ্টমীৰ দিনা আপোনালোকে ঘৰলৈ ভগৱানৰ মূৰ্তি বা ফটো কিনি আনিব পাৰে। ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি বা ফটো আপোনালোকে বজাৰৰ পৰা জন্মাষ্টমীৰ আগতেই বা জন্মাষ্টমীৰ দিনাও আপোনালোকে কিনি আনি ঘৰত স্থাপন কৰিব পাৰে। ইয়াৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। এই যেতিয়া আপোনালোকে মূৰ্তি বা ফটো কিনিবলৈ যাব, সেই সময়ত আপোনালোকে কিনাৰ সময়ত কোনো দৰদাম নকৰিব। কিনি আনি আপোনালোকে ঘৰ যেতিয়া প্ৰৱেশ কৰাব, সেই সময়ত গোটেই ঘৰত গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে মূৰ্তিটো স্থাপন কৰাৰ আগতেই মূৰ্তিটোৰ তলত আপোনালোকে ৰঙা কাপোৰ এখন পাৰি ল'ব, তাৰ ওপৰত মূৰ্তিটো স্থাপন কৰিব। এতিয়া আমি জানিব লাগিব যে মূৰ্তিটো কোন দিশত আমি স্থাপন কৰিব লাগিব। মূৰ্তিটো যদি আপোনালোকে পাৰে ঈশান কোণত স্থাপন কৰিব। যদি ফটো আপোনালোকে কিনি আনে তেনেহ'লেও আপোনালোকে ঈশান কোণৰ ফালে ফটোকপি লগাব। কোনো ৱালত লগালেও হ'ব বা কোনো বেৰত আপোনালোকে সেই ফটোকপি লগাব পাৰিব। এতিয়া আমি জানিব লাগিব ঈশান কোণ মানে কি। ঈশান কোণ হ'ল উত্তৰ আৰু পূব দিশৰ মধ্যভাগ। এই দিশত যদি আপোনালোকে যিকোনো ভগৱানৰ মূৰ্তি বা ফটো লগায় তেনেহ'লে শুভ প্ৰভাৱ পৰিব তেওঁলোকৰ আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব। আপুনি ভগৱানৰ মূৰ্তি বা ফটো আপোনালোকে এইদিনা কিনি আনিব পাৰে বা জন্মাষ্টমীৰ আগতেই শ্ৰীকৃষ্ণৰ মূৰ্তি বা ফটো আনিব পাৰে আৰু আনি আপোনালোকে তাত স্থাপন কৰি পূজা পাতল কৰিব। এনে কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিব আৰু গোটেই ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। ঘৰত চলি থকা সকলো বেয়া সমস্যা দূৰ হৈ পৰিব। ঘৰত যদি অশান্তি হৈ আছে বা অৰ্থৰ সমস্যা হৈ আছে তেনেহ'লে আপোনালোকৰ সকলো সমাপ্ত হৈ পৰা আপোনালোকে দেখিবলৈ পাব। ভগৱানৰ ওচৰত বহি আপোনালোকে মন্ত্ৰ জাপ কৰিব পাৰে, নাইবা আপোনালোকে ভজন কীৰ্তন কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ ঘৰৰ লগতে আপোনালোকৰ আশে পাশে সকলো দিশ পবিত্ৰ হৈ পৰা আপোনালোকে দেখিবলৈ পাব। ২ নম্বৰটো, জন্মাষ্টমীৰ আগতেই বা জন্মাষ্টমীৰ দিনা আপোনালোকে ঘৰলৈ কৰি কিনি আনিব পাৰে। কৰি কিনি অনাটো ঘৰলৈ বহু শুভ বুলি মনা গৈছে। এই জন্মাষ্টমীৰ আগতেই বা জন্মাষ্টমীৰ দিনা আপোনালোকে যেতিয়া বজাৰৰ পৰা কৰি কিনিবলৈ যাব, কিনি আনি আপোনালোকে ঘৰত প্ৰৱেশ কৰাৰ আগতেই সেই কৰিৰ ওপৰত গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। তাৰ পিছত আপোনালোকে ভিতৰত প্ৰৱেশ কৰাব আৰু আপোনালোকে যদি নামঘৰলৈ যায় বা কোনো মন্দিৰলৈ যায় তেনেহ'লে মন্দিৰলৈ সেই কৰিখিনি লৈ গৈ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত ৰাখি আপোনালোকে পূজা কৰিব পাৰে, নাইবা নাম কীৰ্তন কৰিব। তাৰ পিছত যেতিয়া আপোনালোকৰ পূজা বা নাম কীৰ্তন সমাপ্ত ঘটিব, তাৰ পিছত আপোনালোকে সেই কৰিকেইটা ঘৰলৈ লৈ আহি ঘৰৰ কোনো শুভ জেগাত ৰাখিব পাৰে, নাইবা ঘৰৰ পূজা স্থানত আপোনালোকে ৰাখিব পাৰিব।
ইয়াৰ বাহিৰেও আপোনালোকে সেই কড়িকিটা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জায়গাটো ৰাখিব পাৰিব এনে কৰিলে আপোনালোকৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা দেখিবলৈ পোৱা যাব যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ সকলো সমস্যা সমাপ্ত হৈ পৰিবলৈও ধৰিব 3 নম্বৰটো জন্মাষ্টমীৰ আগতেই ঘৰলৈ কিনি আনক আপোনালোকে মৌৰাৰ পাখি ঘৰলৈ মৌৰাৰ পাখি অনাটো বহু শুভ বুলি মনা গৈছে জন্মাষ্টমীৰ আগতেই মৌৰাৰ পাখি ঘৰলৈ কিনি আনিলে ভগৱান শ্ৰীকৃষ্ণ আপোনালোকৰ ঘৰত আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি তেওঁ বাস কৰিব মৌৰাৰ পাখি কিনি অনাৰ পিছত গংগাজল ছটিয়াই আপোনালোকে পবিত্ৰ কৰি ল'ব তাৰ পিছত আপোনালোকে ঘৰৰ পূজা স্থানত ৰাখিব পাৰে যদি আপোনালোকৰ ঘৰত পূজা স্থান নাই তেনেহলে আপোনালোকে বেৰতো গুজি ৰাখিব পাৰে নাইবা ঈশান কোণৰ বেৰত বা ঈশান কোণৰ কোনো এটা দিশত আপোনালোকে মৌৰাৰ পাখি ৰাখিব পাৰে এনে কৰিলেও আপোনালোকৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা লাভ হ'ব আৰু আপোনালোকৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণ আহি বাস কৰিব আপোনালোকৰ ঘৰত চলি থকা বাস্তুটো সমাপ্ত হৈ পৰিব আপোনালোকৰ ঘৰত যদি বাৰে বাৰে কণ্ডল হৈ আছে অশান্তি হৈ আছে অৰ্থহানি হৈ আছে সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব সেই কাৰণে জন্মাষ্টমীৰ আগতেই বা জন্মাষ্টমীৰ দিনাও আপোনালোকে ঘৰলৈ মৌৰাৰ পাখি কিনি আনিব পাৰে 4 নম্বৰটো জন্মাষ্টমীৰ দিনা ঘৰলৈ বাঁহী কিনি আনাটো বহু শুভ বুলি মনা গৈছে এই বাঁহী ঘৰত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব জন্মাষ্টমীৰ দিনা এই যদি বাঁহী আপোনালোকে কাৰোবাক উপহাৰ দিব পাৰে তেনেহলে ইয়াকো বহু শুভ বুলি মনা গৈছে আপোনালোকে কোনো মন্দিৰতো দান কৰিব পাৰিব এই বাঁহী জন্মাষ্টমীৰ দিনা যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰিব বা যেতিয়া নাম কীৰ্তন কৰিব সেই সময়তো আপোনালোকে বাঁহী নি সেই জায়গাত ৰাখিব পাৰে ইয়াৰ বাহিৰেও এই জন্মাষ্টমীৰ দিনা আপোনালোকে ঘৰলৈও বাঁহী কিনি আনিব পাৰে ঘৰলৈ বাঁহী কিনি আনি আপোনালোকে সেই বাঁহী ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ৰাখিব পাৰে নাইবা আপোনালোকৰ ঘৰৰ পূজা স্থানত সুন্দৰভাৱে ৰাখিব পাৰে ইয়াৰ বাহিৰেও আপোনালোকে ঘৰৰ যিকোনো শুভ জায়গাত এই বাঁহী আনি ৰাখিব পাৰে ইয়াৰ ফলত এই বাঁহীৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব আৰু এই বাঁহী আপোনালোকৰ ঘৰত থকাৰ ফলত ভগৱান শ্ৰীকৃষ্ণ আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব যাৰ ফলত তেওঁৰ কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব তেওঁৰ ঘৰলৈ অহাৰ ফলত ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব ঘৰত ধন সম্পত্তি বৃদ্ধি পাব আৰু পৈতৃক সম্পত্তি আপোনালোকৰ লাভ হ'ব জন্মাষ্টমীৰ দিনা তুলসী গছ ঘৰত আনি ৰোপণ কৰাটো বা ৰোৱাটো বহু শুভ বুলি মনা গৈছে এই দিনা এজোপা যদি আপোনালোকে ঘৰত তুলসী গছ লগাব পাৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে যদি আপোনালোকৰ ঘৰত তুলসী গছ আছে তেনেহলে নলগালেও হ'ব যদি আপোনালোকৰ ঘৰত তুলসী গছ নাই তেনেহলে আপোনালোকে এজোপা তুলসী গছ বিচাৰি আনি ঘৰত নিশ্চয় লগাব আৰু এই জন্মাষ্টমীৰ দিনা এগছি চাকি নিশ্চয় আপোনালোকে তুলসীজোপাৰ গুৰিত জ্বলাব আপোনালোকে অধিক লগাব বিচাৰিলেও লগাব পাৰিব কিন্তু নোৱাৰিলে এজোপা হলেও আপোনালোকে এই দিনা তুলসী গছ আনি ঘৰত লগাব ঘৰত তুলসী গছ লগোৱাৰ ফলত ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব এই তুলসী গছ ঘৰলৈ অনাৰ লগে লগে ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব আৰু এই তুলসী গছ যদি আপোনালোকৰ ঘৰত আগৰ পৰাই আছে তেনেহলে এই তুলসী গছৰ পুলি কাৰোবাক আপোনালোকে এই দিনা উপহাৰ হিচাপে দিব পাৰে বা কোনোবাই যদি এই তুলসী গছৰ পুলি বিচাৰি আহে তেনেহলে তেওঁলোকক আনন্দ মনেৰে এই তুলসী পুলি আপোনালোকে দান কৰিব এনে কৰিলে আপোনালোকৰ বহু পুণ্য হ'ব আৰু ভগৱানৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 6 নম্বৰটো জন্মাষ্টমীৰ দিনা বা জন্মাষ্টমীৰ আগতেই আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰ কাৰোবাক দান কৰিব পাৰে নাইবা ঘৰলৈ কিনি আনিব পাৰে আৰু যেতিয়া জন্মাষ্টমীৰ কাৰণে আপোনালোকে সাজু হৈ যাব বা ভগৱান শ্ৰীকৃষ্ণৰ যেতিয়া পূজা কৰিবলৈ যাব সেই সময়ত আপোনালোকে হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাব পাৰে তেওঁক নাইবা তেওঁক নিবেদন নিশ্চয় কৰিব পাৰে ইয়াৰ ফলত ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ বাহিৰেও এই কাপোৰ যদি আপোনালোকে কাৰোবাক দান কৰে বা কাৰোবাক উপহাৰ হিচাপে দিয়ে তেনেহলেও ইয়াক বহু শুভ বুলি মনা গৈছে এনে কাম কৰিলে ভগৱান শ্ৰীকৃষ্ণ অতি সোনকালে আনন্দিত হৈ পৰে আৰু তেওঁৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব যাৰ ফলত আপোনালোকৰ কেতিয়াও অশান্তি নহব আৰু কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব ঘৰত কেতিয়াও দৰিদ্ৰতা নাহিব আৰু কোনো ক্ষেত্ৰতে আপোনালোকে বিফলতাৰ সন্মুখীন নহব সেই কাৰণে এই জন্মাষ্টমীৰ দিনা কাৰোবাক হালধীয়া ৰঙৰ বস্ত্ৰ দান কৰাটো বহু শুভ বুলি মনা গৈছে হয়তো সুন্দৰভাৱে বুজি পালে এই ভিডিঅ'টোৰ যোগেদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ